মানে মই গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ সকলো নেতৃস্থানীয় ৰাইজক নেতৃস্থানীয় নেতাসকলক সকলোকে বিনম্ৰভাৱে এটা কথা কওঁ যে ৰাইজৰ দলে যে এলায়েন্স বিচাৰিছে এইটো ৰাইজৰ দলৰ স্বাৰ্থত নহয়। ৰাইজৰ দলে অকলশৰীয়াকে খেলিলে যেটা সিটত জিকিব, এলায়েন্স খেলিলে কিজানি তাতকে কম সিটতহে জিকিব। এইটো জাতীয় স্বাৰ্থত, এইটো দেশৰ স্বাৰ্থত, এইটো জনগণৰ স্বাৰ্থত মই এই এলায়েন্সটো আমাৰ ৰাইজৰ দলে বিচাৰি আছো। আপোনালোকে সকলোৱে বুজি পোৱা দৰকাৰ যে আজিৰ দিনটোত অসমখন এজন টাইৰেণ্ট বা এজন স্বেচ্ছাচাৰী শাসকৰ নেতৃত্বত চলি আছে, য'ত কোনো মানুহে নিজৰ কথা ক'ব নোৱাৰে, তেওঁক বাকৰুদ্ধ কৰি দিয়া হয়, তেওঁ মুখখন বন্ধ ৰখা হয়। কেতিয়াবা গুপ্ত হত্যা কৰি ৰাতিয়ে মানুহ গুলিয়াই মাৰি দি কৰি দিয়ে, কেতিয়াবা পুলিচে ধমকি দি কৰে, কেতিয়াবা ভয় ভাবুকি দি কৰে, কেতিয়াবা কাৰোবাৰ আঁচনি কাটি দি কৰে। মুঠতে অসমৰ মানুহৰ মুখ কণ্ঠ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত সম্পূৰ্ণৰূপে অৱৰুদ্ধ কৰি দিয়া হৈছে। আৰু এই টাইৰেণ্ট বা স্বেচ্ছাচাৰী শাসকজনক যেতিয়ালৈকে খেদিব নোৱাৰিম তেতিয়ালৈকে অসমৰ মানুহৰ মুক্তি নাই। সেইটো কাৰণেহে আমি এলায়েন্সটো বিচাৰি আছো, নাম্বাৰ 1। নাম্বাৰ 2, বিজেপি চৰকাৰখনে সমগ্ৰ দেশৰ গোটেই দেশৰ সা সম্পত্তি চব বিক্ৰী কৰি সমগ্ৰ দেশৰ ব্যৱসায় বাণিজ্য সকলোকে শেষ কৰি, যিকোনো এজন ব্যৱসায়ী সোধক যে ব্যৱসায় বাণিজ্য খতম, চব মানুহৰ অৱস্থা বেয়া। মানে আপোনাৰ নোটবন্দী, GST, অগৰং বগৰং। আৰে ভাই, হিন্দু মুছলমানৰ কাম কৰি থাকিলে কোনোবাই ভাত খাবলৈ পাব। গোটেই পৃথিৱীৰ মানুহে কি কাম কৰি আছে আৰু আমাৰ গোটেই অসম ভাৰতৰ মানুহ হিন্দু মুছলমানৰ যুঁজত ৰখাই আছে। আপুনি কওকচোন, পৃথিৱীৰ কোনোবা মুখ্যমন্ত্ৰী আছে নেকি যে নিজৰ দলৰ মানুহবিলাকক মন্দিৰৰ ওচৰত গৰু মাংস পেলাবলৈ লগাই দিয়ে আৰু তাৰ পাছত উচতনি দিয়ে যে চব হিন্দু মানুহবিলাকে মছজিদৰ ওচৰত গাহৰি মাংস পেলাব লাগে? এই কথাটো কোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগে লগে জেললৈ যাব লাগিছিলে নে নাই? অসমৰ ইতিহাসৰ আটাইতকৈ সাম্প্ৰদায়িক মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা হয় নে নহয়? যিজন মানুহে তেওঁলোকৰ দলৰ, তেওঁলোকৰ চৰকাৰৰ মানুহৰ জৰিয়তে মন্দিৰৰ ওচৰত গৰু মাংস পেলাইছে, প্ৰত্যেকবাৰে প্ৰমাণিত হৈছে। যিজন মানুহৰ নেতৃত্বতে গৰু মাংস মন্দিৰৰ ওচৰত পেলাইছে, সেইজন মানুহে আকৌ মছজিদৰ ওচৰত গাহৰি মাংস পেলাব লাগে বুলি উচতনি দিছে। এই মানুহজনক চিধা চিধি জেলত দিব লাগে। মই হলেতো হুলত দিলোহেঁতেন। মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন লগে লগে তেওঁক কমেও মই 27 বাৰ মান ফাঁচি দিলোহেঁতেন। তেওঁ যিবিলাক কাম কৰি আছে 27 বাৰ মান ফাঁচি হলহেঁতেন মোৰ হাতত পৰিলে হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে দেখিছে নহয় যি কাম কৰি আছে। সেই মানুহজনক আঁতৰাবৰ কাৰণে আৰু ফেচিবাদ আৰু সামন্তবাদী যি শাসন চলাইছে, জাতি ধৰ্ম বৰ্ণৰ নামত যি লুণ্ঠন কৰিছে, হিন্দু মুছলমানৰ যি কাজিয়া লগাইছে, এইটোক নাইকিয়া কৰিবৰ কাৰণে আমি এলায়েন্স বিচাৰিছো।